লখিমপুৰ চহৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৈদমিয়াত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ। লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। 58টা কণ্টেইনাৰ ভৰ্তি 77.49 গ্ৰাম ওজন আছিল ব্ৰাউন চুগাৰখিনি। এই ৰিক্সাৰে এজন যুৱক আৰু এগৰাকী মহিলাই সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। সৰবৰাহকাৰী পুৰুষ মহিলা দ্বয় দুলু তালুকদাৰ আৰু বিজু হাজৰিকা। আচলতে আমি বহুদিন ধৰি ইয়াতে খবৰ কিছুমান পাই আছিলোঁ। আজি লখিমপুৰ সদৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত এক বৃহৎ সাফল্যতা অৰ্জন কৰিছে বুলি ক'ব লাগিব। এগৰাকী আমি যুৱতীক দেখিছোঁ আৰু এজন যুৱক, তেওঁলোকে এনেকুৱা কাম কৰিছে দেখিছে, ড্ৰাগছ সৰবৰাহৰ কাৰ্যত লিপ্ত হৈছে। নৱপ্ৰজন্মক আজিকালি যুৱ চামক ধ্বংসৰ কৰাল গাখত সৃষ্টি কৰি আইন পিতৃ মাতৃৰ কোলা সুদা কৰা আজি কাম, এনেকুৱা নিকৃষ্ট কাম কিছুমান ইয়াত চলি থকা দেখিছে। আজি সদৰ আৰক্ষীৰ সহযোগত বিভিন্ন ধৰণৰ ইয়াতে দেখিছোঁ আৰু ড্ৰাগছৰ কণ্টেইনাৰ ইয়াত উদ্ধাৰ কৰা হৈছে। এক লখিমপুৰ সদৰ আৰক্ষীৰ কাৰণে এক বৃহৎ সাফল্য। এনেকুৱা প্ৰায় আপোনাৰ 58টা কণ্টেইনাৰ ইয়াত পোৱা গৈছে। 58টা কণ্টেইনাৰ আমি পোৱা গৈছে। আমি দেখা হিচাপ কৰোঁতে দেখিছোঁ চিঞ্চ দুটা দেখিছোঁ ইয়াতে। এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক ইয়াৰ পৰা নাইকিয়া হ'ব লাগে, কাৰণ আমি দেখিছোঁ উঠি অহা প্ৰজন্ম প্ৰায় ধ্বংসৰ গৰাহত গৈছে এই ড্ৰাগছৰ কাৰণে। ওজন 77.49 গ্ৰাম হৈছে। বৃহৎ পৰিমাণৰ ড্ৰাগছ তেওঁলোকে সৰবৰাহ কৰিছিলে। এখন টমটমৰ যোগেদি আমি প্ৰত্যক্ষদৰ্শী হিচাপে ইয়াত উপস্থিত আছিলোঁ। ইয়াতে শুনিছোঁ, ইয়াতে ক'ৰবাৰ মৈদমিয়াৰ আপোনাৰ আগৰ বুলি শুনিছোঁ। এই মানুহগৰাকী কেতিয়াবা দেখি থাকোঁ, কোন হয় কি কথা ইমান নাজানো। আৰু এজন যুৱক আছে, যুৱকজন এই লখিমপুৰৰ বুলি আমি শুনা পাইছোঁ। তাকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ সমাজৰ পৰা নাইকিয়া হ'ব লাগে। আৰু এহঁতৰ লগত বেগ এটাই আছিলে, মই এটাই দেখিছোঁ। মানুহজনৰ লগত এটা কান্ধত বেগ আছিলে নেকি, সৰু বেগ এনেকুৱা দেখিছিলোঁ নেকি। আৰু কিবা আনিছিলে নেকি? নাই নাই, মই আৰু দেখা নাই। তেওঁলোক দুজনেই আহিছিলে। ক'লৈ বুলি কোৱা নাই, মোক কৈছে। মই কৈছোঁ বাইদেউ ক'ত যাব? কৈছে অকণমান আগত যাম, অলপ আগত যাম বুলি কৈছে। অলপ আগত যাম, মই অকণমান সুধিছোঁ প্ৰথমতে ক'ত যাব, অলপ আগত যাম। মই আহি আছোঁ, সোধাই নাই, তুমি নমনাই। মই সুধিম বুলি ভাবিছে যে ক'ত নামিব। এতিয়া এওঁলোকে আহোঁতে ধৰিলে। টমটমত আহিছিলে। নাই নাই নাই, ভাড়া বন্দবস্ত কৰা নাই। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।